মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2024 এডভান্স এছামিছৰ কোৱেশ্চন পেপাৰখনৰ 41 নম্বৰৰ সলিউশনলৈ উপস্থিত হৈছোঁ। ইতিমধ্যে মই তোমালোকৰ আগত এই ডিষ্ট্ৰিক্টৰ কেইবাটাও বিষয়ৰ ভিডিঅ' বনাই তোমালোকৰ আগত আগবঢ়াইছোঁ। আশা কৰিছোঁ এই ভিডিঅ'ৰ সমাধানখিনিও তোমালোকক সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ৰ মূল বিষয়বস্তুখিনি জানিবলৈ প্ৰয়াস কৰোঁ। প্ৰথম প্ৰশ্নত দিয়া আছে এক চমু উত্তৰ দিয়া যিকোনো তিনিটা ক শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থ কোৱা হয়? উত্তৰ হ'ব কীৰ্তন ঘোষা। খ অসমীয়া কাব্য সাহিত্যত ডিম্বেশ্বৰ নেওগ কি নামেৰে পৰিচিত? উত্তৰ ইন্দ্ৰধনুৰ কবি বুলি পৰিচিত। গ জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। পৰাৎপৰ মানে কি? পৰাৎপৰ মানে হ'ল শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ অংগ। কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী নামৰ কবিতাটিত অব্ৰবেদী বীৰ বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ মহাবীৰৰ কথা কোৱা হৈছে। এইখিনি আছিলে তোমালোকৰ 5টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এইখিনিতে এটা কথা তোমালোকক জনাব খুজিছোঁ যে কোৱেশ্চন পেপাৰখনৰ মই যিখিনি চমু বা অতি চমু প্ৰশ্নৰ সমাধান কৰি দিম সেইখিনি তোমালোকক ভিডিঅ'টোৰ শেষত স্ক্ৰীনশ্বট কৰাৰ সুবিধা কৰি দিম। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাবা। প্ৰশ্ন 2 ইয়াতে দিছে এটা বৰ্ষা ক নম্বৰ বৰ্ষা বৰ্ণন কবিতাটিৰ বাৰিষা ঋতুৰ বৰ্ণনাৰ মাজেৰে আধ্যাত্মিক তত্ত্ব কেনেকৈ? খ নম্বৰটো তোমালোকক দিছে ই যে অগ্নিবীণ টান কবিতাটিৰ কবিৰ স্বদেশ প্ৰেম কেনেদৰে ফুটি উঠিছে? চমুকৈ লিখা। 3 নম্বৰত দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছোৱা দিছে। 4 নম্বৰত দিছে তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ কৰিবা। ইয়াতে দিছে প্ৰথম প্ৰশ্নটো দিছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? ইয়াৰ কবি কোন? কবিতাটো প্ৰথম ক'ত প্ৰকাশ পাইছিল? উত্তৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ'ল বনকুঁৱৰী। ইয়াৰ কবি আছিল চন্দ্ৰকুমাৰ আগৰৱালা। আৰু কবিতাটো প্ৰথম প্ৰকাশ পাইছিল জোনাকীৰ প্ৰথম বছৰৰ প্ৰথম কাকতত এই কবিতাটি প্ৰকাশ পাইছিল। নেক্সট তোমালোকৰ ই যে অগ্নিবীণ এইটোৰ প্ৰশ্নটো তোমালোকে এইটো নেক্সট ভিডিঅ'ৰ কাৰণে ৰখিব লাগিব। গ নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত তিনিখন নাটকৰ নাম লিখা। উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত তিনিখন নাটকৰ নাম হ'ল ৰূপালীম, লভিতা, শোণিতকুঁৱৰী। ঘ নম্বৰ অৰ্থ লিখা। ইয়াতে দিছে প্ৰথমটো দিছে অন্বেষণ, অন্বেষণ মানে বিচৰা। দ্বিতীয়টো হ'ল পৰাৎপাৰ, পৰাৎপাৰ মানে শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ। আৰু তাৰপিছতটো দিছে সমীৰণ চন্দা মানে লাহে লাহে বলা বতাহ। চ' এইখিনি আছিলে 4 নম্বৰৰ তিনিটা প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 5ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। 5 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা। ইয়াতে কোৱা হৈছে যে চমু উত্তৰ দিয়া যিকোনো তিনিটা। লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া বুৰঞ্জী কাৰ দান বুলি কৈছে? উত্তৰ আহোমসকলৰ দান বুলি কৈছে। খ দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বুলি কয়? বিহু বুলি কয়। মাধৱদেৱৰ মাতৃৰ নাম কি আছিল? উত্তৰ হ'ব মাধৱদেৱৰ মাতৃৰ নাম আছিল মনোৰমা দেৱী। ঘ নম্বৰ অথৰ্ববেদ আৰু ঐতিৰে ব্ৰাহ্মণ আদি পুৰণি পুথিত বিশোবন কি বুলি কোৱা হৈছে? তাৰপিছত দেখা অংগ নম্বৰ লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? পদম কুঁৱৰী হ'ব। তাৰপিছত তোমালোকে 6 নম্বৰ ক খ
তাৰপিছত 7 নম্বৰ, তাৰপিছত তোমালোকৰ 8 নম্বৰ, 9 নম্বৰৰ তোমালোকৰ আগত ঘ নম্বৰটো আলোচনা কৰিম। ইয়াতে দিছে ৰূপাইৰ মাক দেউতাকৰ নাম কি আছিল? উত্তৰ, ৰূপাইৰ মাক দেউতাকৰ নাম আছিল, মাকৰ দেউতাকৰ নাম আছিল ধীৰ সিং আৰু মাকৰ নাম আছিল ৰংগিলী। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াতে তোমালোকে 11 নম্বৰ প্ৰশ্নলৈ আহা। নতুন শোভাযাত্ৰাত 11 ঠাই নোপোৱা প্ৰাচীন হ'ব ধৰা পৃথিৱীৰ দুটা অথৰ্ব প্ৰতিনিধি। এই বাক্যটি ক'ৰ পৰা লোৱা হৈছে? এই বাক্যটি হাতী নামৰ চুটি গল্প, হোমেন বৰগোহাঁইয়ে লিখা হাতী নামৰ চুটি গল্পটোৰ পৰা লোৱা হৈছে। ইয়াত উল্লেখ কৰা অথৰ্ব প্ৰতিনিধি দুটা কোন? ইয়াত উল্লেখ কৰা অথৰ্ব প্ৰতিনিধি দুটা হ'ল বলৰাম মেধি আৰু তেওঁৰ বাপধন নামৰ হাতীটো। তাৰপিছত 12 নম্বৰ দিছে চুটি গল্পৰ সংজ্ঞা দিয়া, ইয়াৰ বৈশিষ্ট্য চমুকৈ লিখা। নাইবা দিছে উপন্যাসৰ সংজ্ঞা দিয়া, ইয়াৰ উপাদান কেইটা উল্লেখ কৰি যিকোনো এটা উপাদানৰ বিষয়ে লিখা। ইয়াতে মই এই 12 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। তাৰপিছত 13 নম্বৰটো চোৱা। দিছে ইয়াতে তোমাৰ চমুটকা লিখা বুলি দিছে। 14 নম্বৰত দিছে সাহিত্যত অলংকাৰৰ প্ৰয়োজনীয়তা, শব্দ অলংকাৰ কি? এইটো দিছে। তাৰপিছত 15 নম্বৰত উপমা, অনুপ্ৰাস, যমক, উৎপ্ৰেক্ষা এইটো দিছে। তাৰপিছত গল্পকাৰ হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ এটি চমু পৰিচয়, দণ্ডিনাথ কলিতাৰ উপন্যাসৰ বিষয়ে লিখা। ৰজনীকান্ত বৰদলৈৰ বুৰঞ্জীমূলক উপন্যাস সম্পৰ্কে লিখিব দিছে। জোনাকী যুগৰ দুজন কবিৰ নাম। 18 নম্বৰ, জোনাকী যুগৰ দুজন কবিৰ নাম হ'ল লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা। 19 নম্বৰৰ প্ৰশ্ন দিছে চমু উত্তৰ দিয়া। ভদৰী গল্পৰ গল্পকাৰ কোন? ভদৰী গল্পৰ গল্পকাৰ লক্ষ্মীনাথ বেজবৰুৱা। লাহৰী উপন্যাসৰ ঔপন্যাসিকজনৰ নাম কি? উত্তৰ, পদ্মনাথ গোহাঁই বৰুৱা। গ নম্বৰ, শৰৎচন্দ্ৰ গোস্বামীৰ এখন চুটি গল্পৰ নাম লিখা। এইটো হ'ব বাজিকৰ। এতিয়া মই তোমালোকৰ আগত আগতে উল্লেখ কৰাৰ দৰে 12 নম্বৰৰ প্ৰশ্ন ইয়াতে দিয়া হৈছে কি? চুটি গল্পৰ সংজ্ঞা দিয়া, ইয়াৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা। খ নম্বৰ, উপন্যাসৰ সংজ্ঞা দিয়া, ইয়াৰ উপাদান কেইটা উল্লেখ কৰি যিকোনো এটা উপাদানৰ বিষয়ে লিখা। এই প্ৰশ্নটোৰ উত্তৰসমূহ আলোচনা কৰিম, কিন্তু তাৰ আগত মই আগৰখিনি যিখিনি প্ৰশ্ন মুখে মুখে মাতি গৈছিলোঁ সেইখিনি সমাধান কৰি দিম। তোমালোকে চাই যোৱা। এইখিনি হ'ল আগৰ প্ৰশ্নখিনি, তোমালোকে চাই যোৱা। যদি তোমালোকৰ ওচৰত প্ৰশ্ন নাই তেতিয়াহ'লে প্ৰশ্নটো স্ক্ৰীনশ্বট মাৰি ল'বা। গোটেইখিনি আনচাৰ দিয়া আছে, তোমালোকে এইখিনি আনচাৰতে পাই যাবা। এইখিনি অ'কে। এতিয়া মই তোমালোকৰ আগত যিটো 12 নম্বৰৰ প্ৰশ্ন আছিল, চুটি গল্পৰ সংজ্ঞা দিয়া, ইয়াৰ বৈশিষ্ট্যবোৰ লিখা। উত্তৰ, চুটি গল্প হৈছে মানৱ জীৱনৰ কোনো এক মুহূৰ্তত ঘটা ঘটনা বা বিষয়ৰ আধাৰত ৰচিত চুটি পৰিসৰৰ কাল্পনিক গদ্য ৰচনা। চুটি গল্প এবিধ সংক্ষিপ্ত স্বতঃসম্পূৰ্ণ আৰ্ট। আমেৰিকাৰ লেখক এডগাৰ এলেন পোৰ মতে চুটি গল্প হৈছে এক সৰু গল্প যি পঢ়োঁতে আধা ঘণ্টা সময়ৰ পৰা 1 বা 2 ঘণ্টা সময় লয়। সমাৰছেট মমে চুটি গল্পৰ সংজ্ঞা দিছে এনেধৰণৰ: একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা ৰচনাই চুটি গল্প। এতিয়া চুটি গল্পৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিম। চুটি গল্পৰ বৈশিষ্ট্যসমূহ হ'ল: 1 নম্বৰ হ'ল কাহিনী। চুটি গল্পত মাত্ৰ এটি কাহিনী থাকে। চৰিত্ৰ হৈছে চুটি গল্পৰ প্ৰধান উপাদান। নেক্সট, পৰিৱেশ। আমাৰ চাৰিওফালৰ প্ৰাকৃতিক বা মানৱসৃষ্ট অৱস্থাই হৈছে পৰিৱেশ। সংলাপ। চুটি গল্পৰ সংলাপ সংক্ষিপ্ত আৰু যথাযথ হোৱা উচিত। দৰ্শন। চুটি গল্পৰ লেখকৰ জীৱন দৰ্শন কেতিয়াবা প্ৰত্যক্ষভাৱে আৰু কেতিয়াবা পৰোক্ষভাৱে পায়। এইখিনি আছিলে চুটি গল্পৰ বিষয়ে সংজ্ঞা আৰু বৈশিষ্ট্য। এতিয়া মই তোমালোকৰ আগত অৰ্থত আছিল উপন্যাস কাক বোলে?
উপন্যাসৰ উপাদান কেইটা আৰু কি কি চমুকৈ লিখে। ইংৰাজী অভিধানত উপন্যাস নভেল বুলিলে কোৱা হৈছে এবিধ যথেষ্ট দীঘল মনে সজা কথাৰ ভাষাৰ গল্প য'ত প্ৰকৃত জীৱন প্ৰতিনিধিত্বমূলক চৰিত্ৰ আৰু কাৰ্যকলাপ কম বেছি পৰিমাণে জটিল কাহিনীৰ মাজেৰে চিহ্নিত হয়। অসমীয়া সাহিত্য সমালোচক ডক্টৰ মহেন্দ্ৰ বৰাই জীৱনৰ জুমুঠিত কল্পনাৰ দি সাজি উলিওৱা কথাৰ ভাষাৰ দীঘলীয়া কাহিনীয়েই উপন্যাস বুলি কৈছে। সেয়ে উপন্যাসক এনে এবিধ সাহিত্য বুলিব পাৰি য'ত জীৱনৰ বৈচিত্ৰ্যপূৰ্ণ দিশসমূহ কলাসন্মত গাঁথনিৰে ৰসতীৰ্ণ ৰূপত প্ৰকাশিত হয়। উপন্যাসৰ উপাদান। উপন্যাসৰ প্ৰয়োজনীয় সমল বা উপাদানসমূহ হ'ল কাহিনী, চৰিত্ৰ, কথোপকথন, পৰিৱেশ সৃষ্টি আৰু লিখকৰ জীৱন দৰ্শন। আমি এতিয়া এই উপাদানসমূহ আলোচনা কৰিম। কাহিনী। প্ৰথমে উপন্যাসৰ বাবে এটা সুপৰিকল্পিত কাহিনীৰ প্ৰয়োজন। কাহিনীৰ ওপৰত উপন্যাসৰ সজীৱতা বহুখিনি নিৰ্ভৰ কৰে। চৰিত্ৰ। উপন্যাসৰ চৰিত্ৰ বুলিলে আমি কাল্পনিক মানুহকেই বুজো। উপন্যাসৰ চৰিত্ৰবোৰ বাস্তৱ জীৱন্ত আৰু স্বতঃসম্পূৰ্ণ হ'ব লাগে। কথোপকথন বা সংলাপ। উপন্যাসৰ মাজে মাজে বিভিন্ন চৰিত্ৰবোৰৰ কথোপকথন বা সংলাপ সন্নিৱিষ্ট কৰিলে বৰ্ণনীয় বিষয়বোৰে সজীৱতা লাভ কৰি উঠে। পৰিৱেশ সৃষ্টি। শিল্পসন্মত পৰিৱেশ চিত্ৰণে উপন্যাস এখনক ৰসোত্তীৰ্ণ কৰি তোলে। লিখকৰ জীৱন দৰ্শন। উপন্যাস ৰসোত্তীৰ্ণ হ'বৰ বাবে উপন্যাসৰ মাজেৰে লিখকৰ জীৱন দৰ্শন সম্পৰ্কে থকা ধ্যান ধাৰণাৰ সম্যক পৰিস্ফুট হ'ব লাগে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।